ৰাশি অনুসৰি কোনটো ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে? আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰে নেকি? আপোনাৰ ৰাশি অনুসৰি কোনটো ৰুদ্ৰাক্ষ ধাৰণ কৰাটো উচিত হ'ব সেয়া আজি আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। ৰুদ্ৰাক্ষ সন্দৰ্ভত বহু নজনা কথা আজি আমি আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। 12 ৰাশিৰ কাৰণে 14টা ৰুদ্ৰাক্ষ আছে। আপুনি বাৰু ভুল ৰুদ্ৰাক্ষ ধাৰণ কৰি আছে নেকি? 1ৰ পৰা 14 মুখীলৈকে ৰুদ্ৰাক্ষ আছে। প্ৰতিটো ৰাশিৰেই নিজৰ গুণ আৰু ধৰ্ম থাকে। সেইবাবে ৰাশিৰ গুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰুদ্ৰাক্ষ বাছনি কৰা হয়। জনবিশ্বাস অনুসৰি ভগৱান শিৱৰ চকুলোৰ পৰা ৰুদ্ৰাক্ষৰ উৎপত্তি হৈছিল। সেইবাবে ৰুদ্ৰাক্ষ ধাৰণ কৰা লোকসকলৰ ওপৰত ভগৱান শিৱৰ সদায় কৃপাদৃষ্টি থাকে বুলি বিশ্বাস কৰা হয়। ৰুদ্ৰাক্ষ পিন্ধাৰ লগে লগে বা ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপোনাৰ কি লাভ হ'ব আৰু কোনটো ৰাশিয়ে কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগিব, এই সকলোবোৰ আজি আপোনাক আমি বিস্তাৰিত ৰূপত এই ভিডিঅ'টোত অৱগত কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ধন, বিদ্যা, সা-সম্পত্তি, ঐশ্বৰ্য, দীৰ্ঘায়ু, শত্ৰুক জয়, ৰোগ আৰু পাপৰ পৰা মুক্তি আৰু সৌভাগ্য লাভ কৰে বুলি যুগে যুগে বিশ্বাস কৰি অহা হৈছে। যিসকল শিৱভক্ত তেওঁলোকে ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। আপুনিও আপোনাৰ মংগলৰ কাৰণে ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। কোনোবাই এই ৰুদ্ৰাক্ষ কমৰত, আন কোনোবাই এই ৰুদ্ৰাক্ষ ডিঙিত, আন কোনোবাই আকৌ হাতৰ বাজুত ধাৰণ কৰে। জ্যোতিষৰ মতে ৰাশি অনুসৰি আপুনি শুদ্ধ ৰুদ্ৰাক্ষ ধাৰণ কৰি ইয়াৰ শুভ ফল লাভ কৰিব পাৰে। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপোনাৰনো কি লাভ হ'ব আৰু কোনটো ৰাশিয়ে কোন ভাগ ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগিব সেয়া আপোনাক আমি সহজ সৰল ভাষাত এতিয়া বুজাই ক'বলৈ চেষ্টা কৰিম। বৈদিক জ্যোতিষত ৰুদ্ৰাক্ষৰ বহুত বেছি গুৰুত্ব আছে। কেৱল পূজাপাঠ আৰু মন্ত্ৰ জপৰ কাৰণেই যে ৰুদ্ৰাক্ষৰ প্ৰয়োজন হয় তেনেকুৱা নহয়। গ্ৰহগতিৰ অনুকূলতাৰ কাৰণেও ৰুদ্ৰাক্ষ ধাৰণ কৰা হয়। যদি আমি আমাৰ ৰাশি বা গ্ৰহৰ অনুৰূপ ৰুদ্ৰাক্ষ ধাৰণ কৰোঁ তেতিয়া অশুভ গ্ৰহৰ প্ৰভাৱ বহু দূৰলৈ কম হৈ পৰে। আহক জানি লওঁ কোন ৰাশিৰ ব্যক্তিয়ে কোন ভাগ ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। শাস্ত্ৰত উল্লেখ থকা মতে 1ৰ পৰা 14মুখী ৰুদ্ৰাক্ষ আছে আৰু এই 1ৰ পৰা 14মুখী ৰুদ্ৰাক্ষলৈ প্ৰতিটো ৰুদ্ৰাক্ষৰে বেলেগ বেলেগ মহত্ব বা গুৰুত্ব আছে। কঠিন সাধনাৰ পিছত আপুনি যিটো ফল লাভ কৰে সেই সাধনালৈ নোযোৱাকৈ ৰুদ্ৰাক্ষ ধাৰণ কৰি সমপৰিমাণৰ লাভ অৰ্জন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ভগৱান শিৱৰ অসীম কৃপা লাভ কৰে সেই ৰুদ্ৰাক্ষ ধাৰণ কৰা ব্যক্তিজনে। কিন্তু এটা কথা ঠিক, ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পূৰ্বে আপুনি ৰুদ্ৰাক্ষৰ প্ৰাণ প্ৰতিষ্ঠা নিশ্চিতভাৱে কৰা উচিত। ৰুদ্ৰাক্ষ আপুনি ৰঙা সূতা বা হালধীয়া সূতাৰেহে শৰীৰত ধাৰণ কৰা উচিত। ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ কাৰণে পূৰ্ণিমা, অমাৱস্যা বা আপুনি সোমবাৰে ৰুদ্ৰাক্ষ আপোনাৰ শৰীৰত ধাৰণ কৰিব পাৰে। ৰুদ্ৰাক্ষ 12, 27, 54 বা 108 এই সংখ্যাত ধাৰণ কৰা উচিত। ৰুদ্ৰাক্ষৰ গুৰুত্বৰ বিষয়ে পুৰাণেও খুব সুন্দৰকৈ উল্লেখ কৰিছে। পুৰাণৰ মতে ৰুদ্ৰাক্ষৰ বিভিন্ন প্ৰকাৰ আছে। আপোনাৰ ৰাশিৰ লগত যি ভাগ ৰুদ্ৰাক্ষ মিলে বা উপযুক্ত সেই ৰুদ্ৰাক্ষ যদি আপুনি ধাৰণ কৰে তেন্তে আপুনি জীৱনত বহুত বেছি ভাল পৰিৱৰ্তন দেখিবলৈ পাব। এইবাৰ আপোনাক আমি ক'ম ৰুদ্ৰাক্ষৰ সৈতে জড়িত কিছু জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা। বহুতেই কি কৰে, গলত ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছতো মাছ, মাংস, সুৰা আদি সেৱন কৰে। কিন্তু আপোনাৰ জ্ঞাতাৰ্থে আমি কওঁ ৰুদ্ৰাক্ষ যদি আপুনি ধাৰণ কৰিছে তেন্তে কেতিয়াও মাংস বা সুৰাপান নকৰিব। ৰুদ্ৰাক্ষ ধাতুৰ সৈতে ধাৰণ কৰাটোৱে খুব ভাল বুলি কোৱা হৈছে। সোণ আৰু ৰূপৰ সৈতেও আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। বিচাৰিলে আপুনি তামৰ সৈতেও ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। কিন্তু আৰু এটা কথা আপুনি মনত ৰখা দৰকাৰ, বেলেগে ধাৰণ কৰা ৰুদ্ৰাক্ষৰ মালা আপুনি কেতিয়াও নিপিন্ধিব। সদায় শোৱাৰ সময়ত আপুনি ৰুদ্ৰাক্ষৰ মালা খুলিহে শুবলৈ যাব। এতিয়া ৰাশি অনুসৰি কোনজন ব্যক্তিয়ে কি ৰুদ্ৰাক্ষ পিন্ধিব লাগে সেই বিষয়ে আমি আপোনাক এই ভিডিঅ'টোত জনাম। মেষ ৰাশিৰ জাতক জাতিকাই 3মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মেষ ৰাশিৰ স্বামী হৈছে মংগল আৰু মংগল হৈছে সাহস আৰু বীৰত্বৰ প্ৰতীক। মংগলৰ প্ৰভাৱত জাতক জাতিকাসকল
বহুত বেছি কেতিয়াবা খঙাল হৈ পৰে। তিনিমুখী ৰুদ্ৰাক্ষৰ অৰ্থ হ'ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰতীক। সেইবাবেই মেষ ৰাশিৰ জাতক জাতিকাই যদি তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে তেন্তে তেওঁলোকে পূৰ্ণ ফল লাভ কৰাৰ সম্ভাৱনা থাকে। তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ আন এটা লাভ হৈছে ইয়াৰ সম্বন্ধ অগ্নিদেৱৰ সৈতে। পূৰ্বজন্ম আৰু এই জনমৰ পাপৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাই মুক্ত হ'বৰ কাৰণে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। মেষ ৰাশিৰ যিসকল জাতক জাতিকা আছে যাৰ জীৱনটো সম্পূৰ্ণ নিৰাশা আৰু হতাশাৰে ভৰি পৰিছে, তেওঁলোকে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেওঁলোকে জীৱনত এক নতুন সঞ্জীৱনী শক্তি বিচাৰি পায়। তদুপৰি পেটৰ সৈতে জড়িত যিকোনো বেমাৰৰ পৰা এই তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ভাল ফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাই এই ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। বৃষ ৰাশিৰ লোকসকলে যথেষ্ট পৰিশ্ৰম কৰে, কাৰণ বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰদেৱ। শুক্ৰই আমাক ভৌতিক সুখ আৰু ঐশ্বৰ্য প্ৰদান কৰে। সেইকাৰণেই বৃষ ৰাশিৰ জাতক জাতিকাসকলে ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। এই ছয়মুখী ৰুদ্ৰাক্ষৰ অৰ্থ হৈছে ভগৱান শিৱৰ পুত্ৰ কাৰ্তিকৰ স্বৰূপ। শিৱপুৰাণৰ মতে এই ৰুদ্ৰাক্ষ আপুনি বিধিগতভাৱে ধাৰণ কৰিলে আৰু নিয়মিত পূজা প্ৰাৰ্থনা কৰিলে সকলো পাপৰ পৰা ব্যক্তিয়ে মুক্তি পায় বুলি বিশ্বাস কৰা হয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনুষ্যই সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু উন্নতিৰ সকলো পথ এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছত মুকলি হয় বুলি বিশ্বাস কৰা হয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাত মনুষ্যৰ বুদ্ধিৰ বিকাশ হোৱাৰ লগতে যিকোনো বিষয়ত নেতৃত্ব দিয়াৰ ক্ষমতা অৰ্জন কৰে। এইভাগ ৰুদ্ৰাক্ষ বিধিগতভাৱে পূজা কৰি ধাৰণ কৰিব লাগে, কাৰণ এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ভগৱান কাৰ্তিকৰ বিশেষ কৃপা লাভ কৰে মনুষ্যই। জ্যোতিষৰ মতে ছয়মুখী ৰুদ্ৰাক্ষই বৃষ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্বলাই তোলে, যাৰ ফলত জীৱনলৈ আহিব পৰা সকলো বিপত্তি কষ্ট নিমিষতেই দূৰ হৈ পৰে। মিথুন ৰাশিৰ জাতক জাতিকাই চাৰিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে, কাৰণ মিথুন ৰাশিৰ স্বামী হৈছে বুধ আৰু বুধক বুদ্ধিৰ কাৰক বুলি গণ্য কৰা হয়। মিথুন ৰাশিৰ লোকসকল পৰিৱৰ্তন আৰু গতিশীল স্বভাৱৰ হয়। সেইবাবে তেওঁলোকে চাৰিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনে বিচৰা ফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। মিথুন ৰাশিৰ জাতকসকলে সফলতা আৰু ধন প্ৰাপ্তিৰ কাৰণে চাৰিমুখী ৰুদ্ৰাক্ষ বিধিগতভাৱে ধাৰণ কৰা উচিত। চাৰিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সন্তান প্ৰাপ্তি হয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছত জাতকৰ বুদ্ধি যথেষ্ট তীব্ৰ হৈ পৰে। শৰীৰৰ ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত এই চাৰিমুখী ৰুদ্ৰাক্ষই মনুষ্যক যথেষ্ট সহায়ক কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছতেই মনুষ্যই শিক্ষা প্ৰাপ্তিত সফলতা লাভ কৰে, লগতে মানসিক বিকাশো বহুগুণে বাঢ়ি যায় মনুষ্যৰ। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছত মানুহজনৰ মুখৰ কথাত মিঠা আৰু আনক সহজতেই নিজৰ কৰি ল'ব পৰাৰ এক কলা মানুহজনৰ গালৈ আহি যায়। শিৱপুৰাণৰ মতে এই ৰুদ্ৰাক্ষ দীঘলীয়া সময়ৰ কাৰণে ধাৰণ কৰিলে, লগতে ভগৱান শিৱৰ বীজ মন্ত্ৰ পাঠ কৰিলে আপুনি শতকোটি পাপৰ পৰাও মুক্তি লাভ কৰিব পাৰিব। জীৱ হত্যাৰ দৰে ঘোৰ পাপো যদি আপুনি কৰিছে, সেই পাপৰ পৰাও আপুনি খুব সোনকালেই মুক্তি লাভ কৰিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাই দুইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। কৰ্কট ৰাশিৰ স্বামী হৈছে চন্দ্ৰমা, যি মনৰ কাৰক। চন্দ্ৰমাই মনৰ স্থিৰতা প্ৰদান কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগেই কৰ্কট ৰাশিৰ জাতক জাতিকাৰ একাগ্ৰতা বৃদ্ধি পায়। কৰ্কট ৰাশিৰ জাতক জাতিকাই নিজৰ যিকোনো কাম সম্পূৰ্ণ নিপুণভাৱে কৰে। সেইবাবেই তেওঁলোকে সেই কামবোৰত যথেষ্ট সফলতাও লাভ কৰে। দুইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে চন্দ্ৰমা মজবুত হয় আৰু তেতিয়াই আপুনি যিকোনো নিৰ্ণয় লোৱাৰ এক ক্ষমতা লাভ কৰে। দুইমুখী ৰুদ্ৰাক্ষক শিৱশক্তিৰ স্বৰূপ বুলি গণ্য কৰা হয়। পদ্মপুৰাণৰ মতে দুইমুখী ৰুদ্ৰাক্ষই অগ্নিৰ বৰদানো লাভ কৰিছিল। সেইবাবেই দুইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে যাগ যজ্ঞ হোম আদি কৰি যি পুণ্য লাভ কৰে, ঠিক সমপৰ্যায়ৰ পুণ্যই সেই জাতকে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলেই লাভ কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ভগৱান অৰ্ধনাৰীশ্বৰ প্ৰসন্ন হয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে
পতি পত্নীৰ মাজত প্ৰেম ভাৱ অটুট থাকে। যিসকল যুৱক যুৱতীৰ বিবাহত বিলম্ব হৈছে, হওঁ হওঁ বুলিও যিখন বিয়া হোৱা নাই, তেনে ক্ষেত্ৰত এইটো ৰাশিৰ জাতক জাতিকাই দুইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শীঘ্ৰেই শুভ পৰিণাম লাভ কৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে একমুখী আৰু 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। সিংহ ৰাশিৰ স্বামী হৈছে সূৰ্যদেৱ। সূৰ্যক সফলতাৰ প্ৰতীক বুলি ধৰা হয়, যাক আমি দ্বাদশ আদিত্য বুলিও কওঁ, আৰু যাৰ ওপৰত সূৰ্যদেৱৰ কৃপা থাকে তেওঁ কেতিয়াও জীৱনত বিফলতাৰ মুখ দেখিবলগীয়া নহয়। একমুখী আৰু 12মুখী ৰুদ্ৰাক্ষক সাক্ষাৎ ভগৱান শিৱৰ স্বৰূপ বুলি গণ্য কৰা হয়। ইয়াৰ উৎপত্তি যথেষ্ট কম হয়, সেইবাবে এয়া লাভ কৰাটো যথেষ্ট দুৰ্লভ। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। এই ৰুদ্ৰাক্ষ যিজনেই ধাৰণ কৰে তেওঁ কেতিয়াও দৰিদ্ৰতাৰ মুখামুখি হ'বলগীয়া নহয়। তদুপৰি 12মুখী ৰুদ্ৰাক্ষই হৃদজনিত ৰোগ আৰু চকুৰ ৰোগৰ পৰাও মানুহক যথেষ্ট ৰক্ষা কৰে। একমুখী ৰুদ্ৰাক্ষই সূৰ্যদোষ সমাপ্ত কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সাংসাৰিক, মানসিক, শাৰীৰিক আৰু দৈবিক কষ্টৰ পৰা মনুষ্যই মুক্তি লাভ কৰে। লগতে আত্মমনোবল যথেষ্ট পৰিমাণে বৃদ্ধি হয়। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনুষ্যই দীৰ্ঘায়ু, আৰোগ্যতা, যশ, মান, প্ৰতিষ্ঠা লাভ কৰে। একমুখী ৰুদ্ৰাক্ষ লাভ কৰাটো ইমান বেছি সহজ নহয়। যদি আপুনি একমুখী ৰুদ্ৰাক্ষ পাইছে, আপুনি ৰাশি অনুসৰি সেই ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। কন্যা ৰাশিৰ লোকসকলে 4মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। কন্যা ৰাশিৰ স্বামী হৈছে বুধ গ্ৰহ। যদি কন্যা ৰাশিৰ জাতকে এই ৰুদ্ৰাক্ষ ধাৰণ কৰে তেতিয়া খুব সোনকালেই তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে। বুধৰ শুভ প্ৰভাৱত জাতক বুদ্ধিমান হয় আৰু তেতিয়াই সেই জাতকৰ দ্বাৰা লোৱা কোনো নিৰ্ণয় বা সিদ্ধান্ত কেতিয়াও ভুল নহয়। 4মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সন্তানৰ মুখ দেখে জাতক জাতিকাই। এই ৰুদ্ৰাক্ষই মনুষ্যৰ বুদ্ধি তীব্ৰ কৰে, শৰীৰক ৰোগ ব্যাধিৰ পৰা বচাই ৰাখে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰা জনৰ মুখৰ ভাষা অত্যন্ত মধুৰ হয়। পুনৰ কৈছোঁ, শিৱপুৰাণৰ মতে এই ৰুদ্ৰাক্ষ ধাৰণ যদি দীঘলীয়া সময়ৰ কাৰণে কোনো জাতক জাতিকাই কৰে তেন্তে যথেষ্ট লাভ অৰ্জন কৰিব পাৰে। যদি এই ৰুদ্ৰাক্ষ ধাৰণ কৰি ভগৱান শিৱৰ বীজ মন্ত্ৰ পাঠ কৰে তেন্তে সকলো পাপৰ পৰা মুক্ত কৰে এই ৰুদ্ৰাক্ষই। তুলা ৰাশিৰ জাতক জাতিকাই 6মুখী আৰু 8মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। তুলা ৰাশিৰ জাতক জাতিকাই প্ৰতিটো নিৰ্ণয় লোৱাৰ সময়ত যথেষ্ট ভাবি চিন্তিহে নিৰ্ণয়টো ল'বলৈ আগবাঢ়ে। এই ৰাশিৰ স্বামী হৈছে শুক্ৰ, যি জীৱনক ভৌতিক সুখ প্ৰদান কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মানুহে হাজাৰ সংকটৰ পৰা বাচি থাকিব পাৰে। তুলা ৰাশিৰ জাতকসকলে যদি 6, 8মুখী আৰু গণেশ ৰুদ্ৰাক্ষ ধাৰণ কৰে তেন্তে সৰ্বসুখ তেওঁলোকে লাভ কৰিব পাৰে। লগতে এই ৰুদ্ৰাক্ষ পিন্ধাজনৰ যশ খ্যাতি বৃদ্ধি হয় আৰু সমৃদ্ধি লাভৰ যথেষ্ট সহায়ক হয় এই ৰুদ্ৰাক্ষ পৰিধান কৰিলে। 8মুখী ৰুদ্ৰাক্ষৰ ওপৰত ভগৱান গণেশৰ বৰদান আছে। সকলো সংকটৰ পৰা নিবাৰণ কৰে এই ৰুদ্ৰাক্ষই। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগে মনুষ্যৰ বুদ্ধিৰ বিকাশ হয়। লগতে নেতৃত্ব দিয়াৰ ক্ষমতা যথেষ্ট বিকশিত হয়, যাৰ ফলস্বৰূপে জীৱনলৈ আহিবলগীয়া সকলো কষ্ট নিমিষতেই দূৰ কৰিব পাৰে মনুষ্যই। এই ৰুদ্ৰাক্ষৰ প্ৰধান দেৱ হৈছে শুক্ৰদেৱ। ইয়াৰ পিছত আহিল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই 3মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। বৃশ্চিক ৰাশিৰ লোকসকল যথেষ্ট বুদ্ধিমান। এই ৰাশিৰ জাতক জাতিকাৰ স্বভাৱত আক্ৰমণাত্মক কম থাকে, কিন্তু এই ৰাশিৰ জাতকে যদি 3মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে তেন্তে মনে বিচৰা সফলতা তেওঁলোকে লাভ কৰিব পাৰে। 3মুখী ৰুদ্ৰাক্ষ অগ্নিদেৱৰ স্বৰূপ বুলি গণ্য কৰা হয়। লগতে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তন আৰু মন সম্পূৰ্ণ শুদ্ধ হৈ থাকে। যিসকলে জীৱনত নিৰাশ হৈছে, হতাশ হৈছে, তেওঁলোকে জীৱনত এক নতুন সঞ্জীৱনী ঘূৰাই পায়। 3মুখী ৰুদ্ৰাক্ষই পেট সম্বন্ধীয় সকলো বেমাৰৰ পৰা মানুহক বচাই ৰাখে। ধনু ৰাশিৰ জাতকসকলে 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। ধনু ৰাশিৰ স্বামী হৈছে বৃহস্পতি। 5মুখী ৰুদ্ৰাক্ষৰ ওপৰতো ভগৱান শিৱৰ অসীম কৃপা থাকে। ধনু ৰাশিৰ জাতক জাতিকাসকল সাহসী আৰু উগ্ৰ স্বভাৱৰ হয়। জীৱনলৈ অহা বিপত্তি নিবাৰণৰ কাৰণে ধনু ৰাশিৰ জাতকসকলে 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। অগ্নি আৰু সময়ক একেলগে ধৰি ৰাখিব পৰা
পঞ্চমুখী ৰুদ্ৰাক্ষই মানুহক সৰ্বগুণসম্পন্ন কৰি তোলে। সকলোবোৰ ৰুদ্ৰাক্ষতকৈ অধিক শুভ বুলি ধৰা হয় পঞ্চমুখী ৰুদ্ৰাক্ষক। এই ৰুদ্ৰাক্ষই মানুহক পুণ্য প্ৰদান কৰে। সেইবাবেই বৃহস্পতি গ্ৰহ প্ৰতিকূল হোৱাৰ কাৰণে আহিবলগীয়া সকলো ধৰণৰ সমস্যা এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে নোহোৱা হৈ যায়। বিশ্বাস কৰা হয় যমৰাজ আৰু ভৈৰৱ দুয়োজনেই নমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা জনক হাজাৰ বিপদৰ পৰা ৰক্ষা কৰে। পাঁচমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে জীৱনলৈ সুখ শান্তি আৰু প্ৰগতি আহে। পঞ্চমুখী ৰুদ্ৰাক্ষত পঞ্চদেৱতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগে মনুষ্যৰ ৰক্তচাপ মধুমেহ আদি নৰ্মেল হৈ পৰে। মনলৈ আহিব লগা সকলো ধৰণৰ নিগেটিভ বা ভুল বিচাৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হয় এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে। মানুহজন মানসিক ৰূপত স্বাস্থ্যৱান হৈ থাকে। মকৰ ৰাশিৰ জাতক জাতিকাই কোন ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে? মকৰ ৰাশিৰ জাতক জাতিকাসকল ন্যায়প্ৰিয় আৰু যথেষ্ট সৎ, নিষ্ঠাৱান আৰু বিশ্বাসী হয়। জীৱনত সকলো ধৰণৰ মনোকামনা পূৰ্ণৰ বাবে এই ৰাশিৰ জাতক জাতিকাই সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। মকৰৰ স্বামী হৈছে শনি আৰু কোৱা হয় যিজনৰ ওপৰতেই শনিদেৱৰ কৃপা থাকে তেওঁৰ সকলো নহবলগীয়া কামো সম্পূৰ্ণ হৈ উঠে। সপ্তমুখী ৰুদ্ৰাক্ষই দেৱী লক্ষ্মীক প্ৰতিনিধিত্ব কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ঘৰত ধন সম্পত্তিত বৃদ্ধি হয়। ইয়াৰ লগত সপ্তঋষিৰ শক্তি সংযুক্ত হৈ থাকে বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। সপ্তমুখী ৰুদ্ৰাক্ষই সপ্ত ঋষিকো প্ৰতিনিধিত্ব কৰে। সপ্তমুখী ৰুদ্ৰাক্ষত শনিদেৱৰ অপাৰ প্ৰভাৱ থাকে। সেইবাবেই এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগে শনিদেৱ প্ৰসন্ন হয় আৰু আপোনাৰ ওপৰত থকা শনিদেৱৰ কৃপদৃষ্টি খুব সোনকালেই দূৰ হৈ পৰে। সপ্তমুখী ৰুদ্ৰাক্ষ হোৱাৰ বাবে শৰীৰৰ ধাতুকো ই ৰক্ষা কৰে। ইয়াৰ পিছত আহিল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্বামীও হৈছে শনি। কুম্ভ ৰাশিৰ জাতক জাতিকায়ো সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো শনিদেৱৰ কৃপা থাকে। কুম্ভ ৰাশিৰ লোকসকলে বহুত ডাঙৰ ডাঙৰ সপোন দেখে আৰু সেই সপোনবোৰ পূৰ্ণ কৰিবলৈ তেওঁলোকে চেষ্টাও কৰে। বহু ক্ষেত্ৰত সেই সপোন তেওঁলোকে পূৰ্ণ কৰিব পাৰে। এই ৰুদ্ৰাক্ষ সূৰ্য, সপ্তঋষি কাৰ্তিক, অংগদ অৰ্থাৎ কামদেৱ, অনন্ত অৰ্থাৎ বাসুকী আৰু নাগৰাজৰ প্ৰতি সমৰ্পিত। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলেও মা লক্ষ্মীৰ বিশেষ কৃপা আপুনি লাভ কৰিব পাৰিব। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগেই শনিদেৱ প্ৰসন্ন হ'ব আৰু শনিদেৱ প্ৰসন্ন হ'লেই শনিদেৱৰ আপুনি বিশেষ কৃপা লাভ কৰিব পাৰিব। এই ৰুদ্ৰাক্ষ সপ্তমুখী হোৱাৰ কাৰণে শৰীৰৰ সকলো ধাতুক এই ৰুদ্ৰাক্ষই ৰক্ষা কৰে। যিজন ব্যক্তিয়ে মানসিক বেমাৰত অশান্তি ভোগ কৰি আছে তেওঁলোকে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সকলো মানসিক অশান্তিৰ পৰা মুক্ত হ'ব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাই পঞ্চমুখী ৰুদ্ৰাক্ষ নিশ্চিতভাৱে ধাৰণ কৰিব লাগে। মীন ৰাশিৰ স্বামী হৈছে বৃহস্পতি। এই ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য প্ৰায়ে বেয়া হৈ থাকে। পঞ্চমুখী ৰুদ্ৰাক্ষক সৰ্বগুণসম্পন্ন বুলি কোৱা হৈছে। যোগ আৰু তন্ত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে এই পঞ্চমুখী ৰুদ্ৰাক্ষ অত্যন্ত ভাল। এই ৰুদ্ৰাক্ষই মানুহক সকলো বিপদৰ পৰা ৰক্ষা কৰে। এই ৰুদ্ৰাক্ষই সকলোতকৈ অধিক শুভ আৰু সকলোতকৈ বেছি এই ৰুদ্ৰাক্ষই পুণ্য প্ৰদান কৰে মনুষ্যক। ইয়াৰ অধিপতি হৈছে বৃহস্পতি। সেইবাবে বৃহস্পতি প্ৰতিকূল হোৱাৰ সময়ত এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনুষ্যই সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। তদুপৰি এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগে ভাগ্যই আপোনাক লগ দিব। যিবোৰ কাম হৈও নহ'ল সেইবোৰ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ লগে লগে ভগৱান শিৱৰ আপুনি আশীৰ্বাদ লাভ কৰিব পাৰিব। এনেও আপুনি ৰাশি অনুসৰি যদি ৰুদ্ৰাক্ষ ধাৰণ কৰে আপুনি ভগৱান শিৱৰ অসীম কৃপা লাভ কৰিব পাৰিব। আপুনি মানসিকভাৱে যথেষ্ট শক্তিশালী হ'ব। কেৰিয়াৰ, ব্যৱসায়, বাণিজ্য সকলোতে আপুনি সফলতাৰ মুখ দেখিব। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনুষ্যই এক অপাৰ শান্তি লাভ কৰে। আপোনাৰ কুণ্ডলীত যিবোৰ গ্ৰহগতিৰ প্ৰভাৱ বেয়া হৈ আছিল ৰাশি অনুসৰি সেই ৰুদ্ৰাক্ষ যদি আপুনি ধাৰণ কৰে তেতিয়াহ'লে সেই গ্ৰহগতিৰ প্ৰভাৱ নিমিষতেই ভাল হৈ যায়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি দেখা যায় তেন্তে ৰুদ্ৰাক্ষই আপোনাৰ হৃদয়ৰ গতি নৰ্মেল কৰি ৰাখে। যদি আপোনাৰ হাৰ্ট ৰেট নৰ্মেল হৈ থাকে তেন্তে আপুনি স্বাস্থ্য সম্বন্ধে যথেষ্ট লাভ অৰ্জন কৰিব পাৰিব। আপোনাৰ আধ্যাত্মিক বিকাশৰ কাৰণেও আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰিছে নেকি?
কেনেকুৱা ধৰণৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিছে, আপোনাৰ ৰাশি অনুসৰি ৰুদ্ৰাক্ষ ধাৰণ কৰা শুদ্ধ হৈছে নে নাই কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনজনলৈ শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।